নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে খুবেই সুখবৰ। কি কৰিব লাগিব বা কি কাৰণে ৰেচন কাৰ্ড থকা সকলো পৰিয়ালৰ বাবে ডাঙৰ খবৰ, সেই বিষয়ে আপুনি জানিব পাৰিব। অসম চৰকাৰৰ নতুন নতুন আঁচনি আপুনি লাভ কৰিবনে নাই সেই সম্পৰ্কেও জানিব পাৰিব। কিন্তু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি সকলোখিনি তথ্য জানি লওঁ। বন্ধু বান্ধৱীসকল, প্ৰথম এই বেনাৰখনলৈ মন কৰক। ইয়াত লেখা আছে, সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব আমাৰ চৰকাৰে। মহিলা সবলীকৰণৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ অসম চৰকাৰৰ। নিযুত মইনা আঁচনিত প্ৰতি বছৰে পৰ্যায় অনুসৰি 10 লাখ ছাত্ৰ ছাত্ৰীক সামৰি 25,000 টকাকৈ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া নেক্সট বেনাৰখনত আছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ জৰিয়তে স্নাতক উত্তীৰ্ণলৈ প্ৰতিমাহে 2500 টকাকৈ ধন, মাহেকত নহ'লেও 25,000 টকা এককালীন সাহায্য, গৱেষক শিক্ষাৰ্থীলৈ 25,000 টকা, দিব্যাংগ গৱেষক শিক্ষাৰ্থীলৈ 50,000 টকা সাহায্য আগবঢ়াব অসম চৰকাৰে। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নেক্সট বেনাৰখনৰ জৰিয়তে আমি গম পাম, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা সকলো পৰিয়ালৰ বাবে সুখবৰ। প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা ধাৰ্য, প্ৰতি কিলো চেনিৰ দাম 20 টকা, নিমখ 10 টকা ধাৰ্য কৰা হৈছে অসম চৰকাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে, যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি কম মূল্যতে লাভ কৰিব পাৰিব এই তিনিটা বস্তু। নেক্সট বেনাৰখন আছে, সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰ। মহিলা সবলীকৰণৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ। মহিলা উদ্যমিতা অভিযান। ৰাজ্যখনৰ 25 লাখৰো অধিক মহিলাক সামৰি প্ৰাৰম্ভিক পুঁজি হিচাপে 10,000 টকা প্ৰদান কৰিব। অনুদানৰ সঠিক ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বেংকৰ পৰা ঋণ সুবিধাৰ বিশেষ ৰেহাইৰ সৈতে অতিৰিক্ত 25,000 টকা প্ৰদান কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে, যিসকল উদ্যমিতা আঁচনি অৰ্থাৎ মহিলা সবলীকৰণৰ পদক্ষেপ লৈছে তেওঁলোকক অৰ্থাৎ আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাক 10,000কৈ টকা প্ৰদান কৰিব। শেষৰ বেনাৰখনত আছে, চাহ শ্ৰমিকলৈ আগবঢ়াব 5,000কৈ এককালীন সাহায্য। 6.8 লাখ শ্ৰমিকলৈ দিয়া হ'ব এই সাহায্য। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় গম পাইছে, যদি আপুনি এগৰাকী চাহ শ্ৰমিক তেন্তে আপুনি 5,000 টকাকৈ এককালীন সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা ঘোষণা কৰিছে অসমৰ বাজেটত। কোনে ঘোষণা কৰিছে? নিশ্চয় আপোনালোকে গম পাইছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰক, আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।